Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজি আমি ডিসকাস কৰিম powers of iota. তো আমি I to the power 0 equals to 1 হয় এটো অলৰেডি কৰি থৈছো। I to the power 1 হলে I হ'ব I square by definition negative 1 হয়। I কিউব উলিয়াবৰ কাৰণে আমি কি কৰিছিলো I square multiply কৰিছো I লগত তাৰপিছত এটো পাইছো -1 এটো অলৰেডি এইবোৰ বস্তু কভাৰ কৰি থোৱা হৈছে প্ৰিভিয়াস ভিডিও সেশনটোত তোমালোকে যাই পেলাই এবাৰ চাই ল'বা। তো ইয়াতে আমাৰ আজিৰ আইডিয়াটো এইটো হৈছে যদি হায়াৰ পাৱাৰ্স অফ I থাকে তেনেহলে আমি কেনেকৈ ক্যালকুলেট কৰিম। তো ইয়াতে I to the power 4 এটা বস্তু ইয়াতে নোটিস কৰিব পাৰো যে I to the power 1 ৰ পৰা I to the power 4 লৈকে কি ভ্যালু আহিছে I আহিছে -1 আহিছে মাইনাস আহিছে তাৰপিছত 1 আহিছে তাৰপিছত কি হ'ব I to the power 5 কৰি দিয়াৰ লগে লগে আকৌ কি হ'ব I আহিব তাৰ মানে আমাৰ এনেকৈ আমি চাব পাৰো যে I পৰা আহিব -1 -1 ৰ পিছত আহিব আমাৰ মাইনাস আইওটা তাৰপিছত -1 আইওটাৰ পৰা আহিব 1 তাৰপিছত 1 ৰ পিছত কি হ'ব আকৌ ঘূৰি গৈ পেলাই আকৌ আইওটা হ'ব তাৰপিছত এনেকৈ ঘূৰি থাকিব। তো এতিয়া let's say এই আইডিয়াটো ইউজ কৰি পেলাই আমি আজি ক্যালকুলেট কৰিব বিচাৰিছো I to the power 100 তো I to the power 100 আমি এতিয়া কেনেকৈ ক্যালকুলেট কৰিম। তো ইয়াৰ কাৰণে আমাৰ এটা ট্ৰিক আছে সদায় মনত ৰাখিবা যে I to the power 4 যোনটো হয় ইয়াৰ ভ্যালুটো সদায় 1 হয়। তো এইটোৱে আমি মনত ৰাখিব লাগিব। তো তাৰমানে কি আমাৰ যেটো এইটো 100 টো আছে এই 100 টো আমি ট্ৰাই কৰিম যে এইটো 4 ৰ মাল্টিপলত কেনেকৈ লিখিব পাৰে। তো এটা কথাটো আমি জানো 100 ক আমি কেনেকৈ লিখিব পাৰো 4 into 25 4 into 25 হৈ যায় 100। তো তাৰ মানে এতিয়া I to the power 100 ক আমি এনেকৈ লিখিম 4 into 25 4 times 25 হৈ গ'ল 100। এইটো লিখাৰ মেইন উদ্দেশ্য কি হৈ গ'ল বিকজ লজ অফ এক্সপনেণ্টে কয় যে A to the power B multiplied to C যদি আছে তো এইটোকটো আমি এনেকৈ লিখিব পাৰো A to the power B whole multiplied to the power C বা A to the power C whole multiplied to the power B এনেকৈ লিখিব পাৰো মিনিং এইটো হয় লজ অফ এক্সপনেণ্ট। তো সেইকাৰণে I to the power 4 into 100 ক আমি এনেকৈ লিখিব পাৰো I to the power 4 whole raised to the power 25 বা আমি এনেকৈ লিখিব পাৰো I to the power 25 whole raised to the power 4 একেই কথা বাট আমি এইটো এভয়েড কৰিম আমি এইটো লিখিম কেলে বিকজ I to the power 4 হৈছে ইকুৱেলছ টু 1। তো এই গোটেইটো ব্ৰেকেটৰ ভিতৰত থকা গোটেইটোক যদি আমি 1 এৰে ৰিপ্লেস কৰি দিওঁ 1 to the power 25 এইটো ক্যালকুলেশনটো একেবাৰে ইজি হৈ যায়। তো 1 ৰ পাৱাৰ যিয়ে থাকক 1 ৰ ভ্যালু সদায় 1 এ আহিব। এতিয়া এইটো যদি আমি ললোহেতেন এনেকা নলৈ পেলাই যদি আমি এনেকা ললোহেতেন তেতিয়াহ'লে আকৌ I to the power 25 ক আমি সিম্পলিফাই কৰিব লাগে তো দীঘলীয়া হৈ যায়। তো এইটো সবতকৈ ইজি প্ৰসেস হৈছে ঠিক আছে। ওকে I to the power 100 উলিয়ালো। সো লেটস সে এবাৰ আমি উলাইছো I to the power 99 এটা I to the power 99 কেনেকৈ হলো। তো I to the power 99 উলাবৰ কাৰণে এটাতো আমি জানো এইটো 100 তকৈ সৰু হয়তো 4 into 25 ল'ব নোৱাৰো। তো এইটো আমি কেনেকৈ কৰিম একো প্ৰবলেম নাই এগেইন আমি 4 ৰে মাল্টিপল চাওঁ তো একেবাৰে সিম্পল কেছটো কি হ'ব 99 ললে হ'ল আৰু ইয়াক আমি লং ডিভিজন কৰিম 4 ৰে। তো আমি জানো 4 2 is 8 4 2 is 8 তো 9 minus 8 কিমান হ'ব 1 তো এই 9 টো তললৈ গুচি গ'ল ইয়াতে 9 হৈ গ'ল দেন হৈ গ'ল 4 4 is 16 তো 19 minus 16 আমাৰ তাত থাকিল 3 ৰিমাইন্ডাৰ। তো তাৰ মানে লং ডিভিজন কৰাৰ মিনিংটো এইটো হ'ল যে 99 ক আমি এনেকৈ লিখিব পাৰো 4 যোনটো হৈছে আমাৰ এইটো ডিভিজৰ মাল্টিপ্লাইড টু কোশেন্ট 4 into 24 4 into 24 কৰিলে আমি পাম 96 প্লাস ৰিমাইন্ডাৰ থাকিব 3 সো 96 plus 3 আমাৰ কি হৈ যায় 99 আহি যায়। তো এইটোক আমি এনেকৈ লিখিম তো I to the power 99 লিখি পেলাই আমি লিখিম 4 multiplied to 24 a 4 multiplied to 24 plus 3। এতিয়া আমাৰ এটা ল অফ এক্সপনেন্ট আছে A to the power B plus C যদি থাকে তো এইটোকটো আমি এনেকৈ লিখিব পাৰো A to the power B whole multiplied to A to the power C। তো সেম যদি আমি ইউজ কৰো এই লটো তো I to the power 4 into 24 I to the power 4 into 24 then multiplied to I to the power A to 3 plus 3 আছে তো সেইকাৰণে আমি এটা সেপাৰেট কৰি দিলো। ওকে এতিয়া প্ৰথমটোত আমি এগেইন এইটোই এক্সপনেন্ট লটো লগাব পাৰিম I to the power 4 into 24 আছে আমাৰ হোল আইডিয়াটো আছে যিমান আমি পাৰো এইটো সিম্পলিফাই কৰিম I to the power 4 whole to the power 24 আৰু এফালে আছে I কিউব। এতিয়া I কিউবৰ ভ্যালু কি হয় I কিউবৰ ভ্যালু হয় মাইনাস আইওটা তো এইটো হৈ গ'ল সো I to the power 4 হৈ গ'ল আমাৰ 1 to the power 24 আৰু এফালে হৈ গ'ল আমাৰ মাইনাস আইওটা। তো I to the power 24 হৈ গ'ল তো 1 to the power 24 1 এ হ'ব তো আমাৰ থাকি গ'ল সিম্পলি মাইনাস আইওটা। তো তাৰ মানে I to the power 99 ৰ ভ্যালু কি হ'ব মাইনাস আইওটা হ'ব ৰাইট। তো এনেকৈ আমি কি কৰিব পাৰো হায়াৰ পাৱাৰ অফ আইওটাটোক আমি সিম্পলিফাই কৰিব পাৰো। তো এটা কাম কৰো আমি আৰু এটা এক্সাম্পল লওঁ। So let's say এবাৰ আমি লওঁ iota to the power 7,000
7,321 এটা খুবেই ডাঙৰ নাম্বাৰ এটা লৈছোঁ কোনো প্ৰব্লেম নাই আমি কি কৰিম প্ৰথমতে 7,321ক 4ৰে ডিভাইড কৰি দিম ঠিক আছে 4ৰে ডিভাইড কৰি দিম তো 7 যাব 4 1 টাইমছ 4 1 যা 4 মাইনাছ কৰি দিলোঁ তো 7 মাইনাছ 4 হৈ গ'ল আমাৰ 3 এই 3টো নামি আহিলে 33 গ'ল 4 টাইমছ 8 হৈ যাব আমাৰ 32 33 মাইনাছ 32 হৈ গ'ল আমাৰ 1 দেন আমাৰ এই 2টো নামি আহিলে অ'কে ভেৰি গুড 4 3 যা 12 4 3 যা 12 so 12 minus 12 আমাৰ 0 হৈ গ'ল নেক্সট আমাৰ এই লাষ্টৰ 1টো আহিব এতিয়া 1 কি হৈছে 1 হৈছে আমাৰ 4তকৈ সৰু তো 4তকৈ যেহেতু আমি 0 হৈ যাব লাগিব 4 0 যা 0 মাইনাছ কৰাৰ পিছত 1 minus 0 1 তাৰমানে আমাৰ ৰিমাইণ্ডাৰ আহি গ'ল 1 ইয়াৰ মিনিংটো কি হৈ গ'ল তাৰমানে 7,321ক আমি ব্ৰেক কৰি কেনেকৈ লিখিব 4 ইনটু কোশ্যেণ্ট 8,000 1,830 এইটো হৈ গ'ল প্লাছ ৰিমাইণ্ডাৰ 1 তো এতিয়া আমি লজ অফ এক্সপনেণ্ট লগাই দিম I to the power 4 into 1,830 whole multiplied to I to the power 1 এতিয়া I to the power 4 whole to the power 1830 multiplied to iota এইটোতো কি হৈ গ'ল 1 হৈ গ'ল এই গোটেইটোৱে হৈ গ'ল 1 because 1 to the power 1830 to 1 দিব into iota so 1 into iota হৈ গ'ল আমাৰ simply iota তো তাৰমানে ইমান ডাঙৰ পাৱাৰ আছিলে I to the power 731 আমি কি পালো iota পাই গ'লো ওকে পজিটিভ নাম্বাৰটো কৰিলো এতিয়া যদি আমি নেগেটিভ নাম্বাৰ কৰো তেনেহ'লে কি হ'ব so let's say এবাৰ আমাৰ তাত আছে I to the power -1 I to the power -1 যদি আহে এতিয়া এটোক আমি কেনেকৈ সিম্পলিফাই কৰিম ওকে তো আমি I to the power -1ক আমি লিখিব পাৰো 1 ডিভাইডেড বাই আয়োটা একেই কথা হয় I to the power -1 আছে এইটোক সিম্পলিফাই কৰিবৰ কাৰণে আমি ট্ৰিকটো ইউজ কৰিম যে আমি জানো I to the power 4 ইকুৱেলছ টু 1 হয় তো যোনটো নিউমাৰেটত 1 আছে তাতে যদি আমি I to the power 4 ৰাখি দিম বাছ ৰিপ্লেচ কৰিলো তো তলত থাকিব আয়োটা এতিয়া কি হ'ব তলত এটা আয়োটা আছে ওপৰত 4টা আয়োটা আছে তো এইটো কেনসেল কৰিলে কি হ'ব তিনটা থাকিব তাৰমানে আমাৰ তাত কি থাকিল I to the power 3 থাকিলে তো I কিউব কি হৈ গ'ল I কিউবটো আমি জানো মাইনাছ আয়োটা তো তাৰমানে আয়োটা to the power -1 টোক আমি সিম্পলিফাই কৰিলে আমি পাই যাম মাইনাছ আয়োটা এই এক্সাম্পলটো আমি কেলে কৰিছো ফৰ এক্সাম্পল লেটছ সে আমাক এটা নাম্বাৰ দিছে 2 + 3 বাই আয়োটা 2 + 3 বাই আয়োটা আৰু এইটোক আমি ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিব লাগে a + bi এইটো আমি ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিব লাগে প্ৰব্লেমটো কি আছে এইটো ষ্টেণ্ডাৰ্ড ফৰ্মত নাই এটো ঠিকে আছে ইয়াতে বিও ঠিকে আছে বাট ইয়াতে আয়োটা নাই 1 বাই আয়োটা আছে তো আমি এইটো কেনেকৈ সিম্পলিফাই তো এইটো এনেকৈ লিখিম 2 + 3 * 1 বাই আয়োটা so 2 + 3 এতিয়াতো আমি এইটো কৰি থৈছো এইটো আমি ষ্টেপবোৰ দেখুৱাব লাগিব এক্সামত তো 1 বাই আয়োটা কি হৈ যায় মাইনাছ আয়োটা হৈ যায় তো এইটো জেগাত মাইনাছ আয়োটা লিখিলো তাৰমানে এইটো হ'ল 2 - 3 আয়োটা তো 2 + 3 আয়োটাক যদি আমি ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিব যাওঁ তো এইটো হ'ব 2 + -3 আয়োটা আহি গ'ল আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্মত অ'কে ঠিক তেনেকৈ এইবাৰ যদি আমাক দিছে লেটছ সে 1 বাই আয়োটা টু দি পাৱাৰ 5 তো 1 বাই আয়োটা টু দি পাৱাৰ 5 কেনেকৈ কৰিম ন' প্ৰব্লেম আমি এটা কাম কৰিম এই 1টোক এতিয়া ৰিপ্লেচ নকৰোঁ প্ৰথমতে আয়োটা টু দি পাৱাৰ 5টো কৰি লওঁ তো আয়োটা টু দি পাৱাৰ 5ক আমি এনেকৈ লিখিব পাৰোঁ আয়োটা টু দি পাৱাৰ 4 + 1 তো এইফালে হৈ গ'ল 1 ডিভাইডেড বাই লজ অফ এক্সপনেণ্ট লগাই দিওঁ আয়োটা টু দি পাৱাৰ 4 মাল্টিপ্লাইড টু আয়োটা তো এইফালে আয়োটা টু দি পাৱাৰ 4 কি হৈ যায় 1 হৈ যায় 1 ইনটু আয়োটা তো আমাৰ তাত ফাইনেলি কি হ'লে 1 বাই আয়োটা জাষ্ট নাও আমি কৰি থৈছিলোঁ 1 বাই আয়োটা কি আহিছে মাইনাছ আয়োটা আহিছে তো মানে 1 বাই আয়োটা টু দি পাৱাৰ 5 কি হৈ যায় মাইনাছ আয়োটা হৈ যায় ঠিক আছে তো এনেকুৱাকৈ আমি সিম্পলিফাই কৰিব পাৰোঁ তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো চ' চি ইন দ্য নেক্সট ছেশ্যন থেংক ইউ